নমস্কাৰ আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছোঁ আৰু এইটো ভিডিঅ' মাক দেউতাকে চোৱাটো মই ভাবোঁ খুবেই প্ৰয়োজন যদি আপোনাৰ যদি জীয়ৰী আছে এই ভিডিঅ'টো আপুনি বিনা স্কিপ কৰি চাই যাওক তেতিয়া আপুনি বুজি পাব যে আপোনাৰ জীয়ৰী আপোনালোকৰ কাৰণে কিমান মূল্য হয় বা নহয় ভিডিঅ'টো চাই লওঁ তাৰপিছত কথা পাতিম দেখিছে এইটো যোৱাকালি ঘটনা হয় নাজানো ঘটনাটো কৰ কিন্তু এগৰাকী যুৱতীক এজন পুৰুষে যদি এনেকুৱা প্ৰহাৰ কৰে ষ্টাৰ্টিঙৰ ৰিং চিং পিন্ধাই পেলাই ধুনীয়াকৈ প্ৰপ'জ মাৰিলে ৰাইজৰ মাজত পিছত গৈ পেলাই এনেকুৱা গতি হ'লে সঁচাকৈ বহুত দুখ লাগে এই ভিডিঅ'টোৰ পৰা আপুনি বুজিব পাৰিব হয়তো চাগে আপোনাৰ ঘৰতো এগৰাকী জীয়ৰী আছে হয়তো আপুনিও ভাবি আছে মোৰ ছোৱালী ডাঙৰ হ'ব পঢ়ি শুনি বিয়া দিব লাগিব সেই বিয়া দিয়ক কোনো কথা নাই ভাবি চিন্তি বিয়া দিব যাতে ঈশ্বৰক এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে কাৰো লগত যাতে এনেকুৱা ঘটনা কিছুমান নহওক ক্ষমা কৰিব তেখেতৰ মই ফেচটো আপোনালোকক দেখাব পৰা নাই কিছুমান কমিউনিটি গাইডলাইন থাকে ফেচবুকত যি নেকি এইবোৰ বস্তু দেখুৱাব নোৱাৰি কিন্তু আপুনি ফটোখন চাই আপুনি বুজি পাইছে কেনেকৈ তেখেতক প্ৰহাৰ কৰিছে তেখেতৰ হাজবেণ্ডে প্ৰথমে ধুনীয়াকৈ আঙুঠি চাঙুঠি পিন্ধাই ল'লে পাব্লিকৰ মাজত পিছত গৈ লাষ্টত গতি এনেকুৱা কৰিছে কেতিয়া বুজি পাব এচাম ডেকা ল'ৰাই বা এচাম মতা মানুহে বিয়া পাতে কিছুমানে সৰু সৰু বয়সত টকা ঘটিব নোৱাৰে সেই খংটো আকৌ গৈ পেলাই মাইকীৰ ওপৰত তুলি দিয়ে এইটো কি মতা মানুহ এইটো মতা মানুহ নহয় শাৰু পিন্ধি পেলাই ট্ৰেইনত যায় হিজিৰামি কৰে এইটোৱে বেষ্ট আছে মতা মানুহ সদায় ষ্ট্ৰং হ'ব লাগে আৰু নাৰীক সদায় সন্মান কৰিব লাগে সব নাৰীকে নহয় সন্মান কৰিবলৈ মই কোৱা নাই এতিয়া ইনষ্টাগ্ৰামত বহুতে অভদ্ৰ ভিডিঅ' কিছুমান বনাই থাকে তেখেতলোকৰ কথা মই বাদ দিছোঁ কিন্তু বহুত ভদ্ৰ মানুহ আছে তেনেকুৱা কিছুমানক সন্মান কৰিব লাগে কিন্তু নাই আজিকালি সব এনেকুৱাই আৰু দিয়ে বিয়া দুদিনমান বহুত ধুনীয়াকৈ থাকে মৰম চৰম কৰি থাকে লাষ্টত গৈ এনেকুৱা কিছুমান অভদ্ৰামি কৰে ইমান বেয়াকৈ কোনে মাৰিব পাৰে বে মানৱতা বোলা বস্তুটো সত্য কথা কৈছোঁ এই কলিযুগত কাৰো নাইকিয়া হ'ল কোনো কাকো চিনি নাপায় নিজৰ মাইকীকে চিনি পোৱা নাই চাওকচোন কি ক'ব আপুনি ভালকৈ চাওক শিকক বুজক যে আপোনাৰ সন্তান আপোনাৰ কাৰণে কিমান মূল্য হয় বা নহয় পাৰিলে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব অসমৰ প্ৰত্যেকজন পিতৃ আৰু মাতৃয়ে এই ভিডিঅ'টো চাই বুজিব লাগিব যে আপোনাৰ সন্তান আপোনাৰ কাৰণে কিমান প্ৰয়োজন হয় বা নহয় কি জানেনে কিছুমান মাক বাপেকৰো ভুল থাকে আৰু জীয়েকৰো কিছুমান ভুল থাকে প্ৰেম কৰোঁতে চাই নলয় যে এই ব্যক্তিজন মোৰ কাৰণে কিমান পাৰফেক্ট হ'ব নহ'ব আৰু মাক বাপেকেও এইটো কথা ভাবি নলয় যে এই মানুহজনক বিয়া দিলে মোৰ ছোৱালীজনী সুখত থাকিব নে নাথাকে টকা দেখিলে গাড়ী দেখিলে সম্পত্তি দেখিলে ঠিকে আছে মোৰ চচুৰ বাৰী আমুক তামুক বুচুক একদম ভুল ধাৰণা এইটো সত্য কথা কৈছোঁ এই কথাটো সদায় বুজি পাব লাগে এগৰাকী মাতৃ আৰু এজন পিতৃয়ে কাৰণ আপুনি জন্ম দিছে ন নিজৰ সন্তানক সেইটোৱে কাৰণে কৈছোঁ এনেকুৱা কিছুমান ভাবা চিন্তাৰ আগত এশবাৰ ভালকৈ ভাবিব বুজিব যে মানুহজন আমাৰ কাৰণে পাৰফেক্ট হ'ব নহয় আৰু বিশেষ কিনো ক'ম আৰু এনেকুৱা কিছুমান ঘটনা প্ৰায় হৈয়ে থাকে বহুতো এতিয়া এনেকুৱা পৰিস্থিতিৰ সন্মুখীনত পৰিয়ে আছে কিন্তু ক'বলৈ সাহস নকৰে সেইকাৰণে কৈছোঁ ভাবি চিন্তি বিয়া দিব নিজৰ জীয়ৰী যালৈকে দিয়ক ডাঙৰ দীঘল কৰিছোঁ দিব লাগিবই ভাবি চিন্তি দিব নিজৰ কাৰণে লাভ হ'ব নিজৰ ফেমিলিটোৰ কাৰণে লাভ হ'ব কাৰণ মানুহে জীৱনত সদায় শান্তি বিচাৰে অশান্তি নহয় লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ